Let's learn and practice channelলৈ মই সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিওটিত স্টাইল বুলিলে কি বুজো এতে এমএস ওয়ার্ডত আগতীয়াকৈ বনোৱা স্টাইলবোৰ আমি কিদৰে আমি টেক্সটৰ ওপৰত এপ্লাই কৰিব পাৰো আৰু আমি নিজাকৈ কিদৰে স্টাইল প্ৰস্তুত কৰি ইয়াতে থব পাৰো যাতে আমি প্ৰয়োজন অনুসৰি টেক্সটত এপ্লাই কৰিব পাৰো হেবোৰ শিকিম আগতে আমি স্টাইল মানে কি জানি লওঁ স্টাইল হল কিছুমান ফৰমেটিংৰ সমষ্টি যিবোৰ আমি একেলগে গোট খোৱা এটা নাম দি পেলে সেভ কৰি থব পাৰো হেতুৱে হল আমাৰ স্টাইল যেতে ইয়াতে আছে ষ্টাইলছ গ্ৰুপত আমাৰ বিভিন্ন ধৰণৰ স্টাইল আমি দেখিবলৈ পাওঁ যেনেকে নৰ্মেল নো স্পেচিং হেডিং 1 এইবোৰ আমাৰ প্ৰত্যেক এটা স্টাইল হয় যত আমাৰ বিভিন্ন ফৰমেটিংবোৰ আমাৰ সোমাই আছে এইবোৰ স্টাইল আমি ইচ্ছা কৰিলে মডিফাই কৰিও থব পাৰো নিজৰ প্ৰয়োজন অনুসৰি যেনেকৈ যিকোনো এটা স্টাইল যদি আমি এপ্লাই কৰিব খোজো তেতিয়াহলে আমি টেক্সট সিলেক্ট কৰি তেতিয়াহলে আমাৰ যেটো সাপোজ মই ইন্ট্ৰোডাকচন টেক্সট আমি হেডিং বনাব খুজিছো তেতিয়াহলে মই এটো সিলেক্ট কৰি হেডিং 1 ত মই যদি ক্লিক কৰি দিও তেতিয়াহলে হেডিং 1 ত যিখিনি ফৰমেটিং আমাৰ সেট হৈ আছে আগতীয়াকৈ সেইখিনি আমাৰ ইন্ট্ৰোডাকচনত মোৰ এপ্লাই হৈ যাব আৰু ইয়াতে যদি মোৰ এক্সট্ৰা আৰু কিছুমান ফৰমেটিং মোৰ এড কৰিব লাগে হেডিং 1 তেতিয়াহলে হেতু আমি মডিফাইড গৈ এক্সট্ৰাকে আমি ইয়াতে এড কৰি থব পাৰো তাৰ বাবে আমি ৰাইট ক্লিক কৰিব লাগিব আৰু মডিফাই অপচনত যাব লাগিব তাতে গৈ ইয়াতে আমি সাপোজ হেডিংৰ সাইজটো আমি বঢ়াই দিব বিচাৰিছো সাপোজ মই 16 কৰিলো বোল্ড কৰি দিলো কালাৰ এটা দিম সাপোজ মই নীলা কালাৰ এটা দিলো এইখিনি কৰি আৰু মই ওকে কৰি দিলো এতিয়া মোৰ কি হ'ব ইয়াতে হেডিংত মোৰ সেই ফৰমেটিং খিনি আৰু নতুনকে আৰু এড হৈ গল এতিয়া মই যিকোনো এটা টেক্সটত মই এইটো হেডিং যদি এপ্লাই কৰি দিও তেতিয়াহলে মোৰ এইটো নতুনকে ফৰমেটিং খিনি এড হোৱাখিনিও এপ্লাই হৈ যাব সো এইদৰে আমি আগতে বনোৱা হেডিংবোৰকো আমি মডিফাই কৰি এপ্লাই কৰি থব পাৰো সেভ কৰি থব পাৰো ইয়াতে বিভিন্ন প্ৰকাৰৰ আমাৰ ষ্টাইলছ বনাই থোৱা আছে সো হেবিলাক আমি এপ্লাই কৰিব পাৰো আৰু আমি নিজৰ মতে দিও আমি নিজাকে ষ্টাইলও বনাই থব পাৰো যাতে প্ৰয়োজন অনুসৰি আমি আমাৰ টেক্সটত এপ্লাই কৰিব পাৰো আৰু হেতু কৰিবৰ বাবে আগতে মই এই আমি ষ্টাইলটো গুচাই লৈছো মই নৰ্মেল কৰি লৈছো এতিয়া মই নিজাকৈ এটা ষ্টাইল বনাম তাৰ বাবে আমি যাব লাগিব ইয়াতে ক্লিক কৰি পেলে এই অপচনটো আছে সেভ সিলেকশন এজ আ নিউ কুইক ষ্টাইল ইয়াতে আমি ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰিলো ক্লিক কৰাৰ লগে লগে আমাৰ আহিব ক্ৰিয়েট নিউ ষ্টাইল ফ্ৰম ফৰমেটিং এই বক্সটোত আমি ষ্টাইল আমি নিজে বনাব খোজা ষ্টাইলটো এটা নাম দিব লাগিব সাপোজ মই দিম মাই ষ্টাইল এটা নাম দিছো মাই ষ্টাইল বুলি ওকে কৰি দিলো এতিয়া মোৰ মাই ষ্টাইল নামৰ ষ্টাইলটো ইয়াতে মই ষ্টাইল বক্সত আমি দেখিবলৈ পাম ইয়াতে মই এইটো ইয়াতে আমি মডিফাইড ক্লিক কৰি মডিফাই কৰি মই ইয়াতে ফৰমেটিং খিনি এড কৰিম সাপোজ মই ইয়াতে ফন্ট দিলো ইয়াতে মই এলজেৰিয়ান দিলো তাৰ পিছত ইয়াতে মই সাইজ দিলো সাপোজ 14 বোল্ড কৰি দিলো মই সেন্টাৰ এলাইন কৰি দিলো আৰু তাৰ পিছত মই ইয়াতে কালাৰ এটা দিলো সাপোজ ৰঙা আৰু ওকে কৰি দিলো এতিয়া মই জতে এই টেক্সটৰ ওপৰত সাপোজ এই টেক্সটৰ ওপৰতে মই এপ্লাই কৰিম মোৰ বনোৱা ষ্টাইলটো এতে টেক্সটটো ক্লিক কৰিবা সিলেক্ট কৰি দিলে মোৰ এইটো এপ্লাই হৈ যাব সো এইদৰে আমি নিজৰ প্ৰয়োজন অনুসৰি আমি ষ্টাইল বনাই থব পাৰো যাতে বাৰে বাৰে গৈ আমি ফৰমেটিং ফন্ট গ্ৰুপৰ পৰা আমি এই এটা কৈ সিলেক্ট কৰি আমি এপ্লাই কৰিব নালাগে বোল্ড লাগিলে কালাৰ বা আন্ডাৰলাইন বা ফন্ট ষ্টাইল বা সাইজ আমি এইদৰে বেলেগকে আমি দিব নালাগে আমি নিজাকৈ ষ্টাইল প্ৰস্তুত কৰি এনেকে থৈ দিব পাৰো আৰু যেতিয়াই আমাৰ প্ৰয়োজন হয় সেই ষ্টাইলটোত ক্লিক কৰি আমি এপ্লাই কৰি দিব পাৰো আৰু আমি বনোৱা ষ্টাইলটো আমি যেতিয়াই ইচ্ছা যায় আমি তেতিয়া ইয়াৰ পৰা ৰিমুভো কৰিব পাৰো যেনেকৈ মই বনোৱা এইটো ষ্টাইল মাই ষ্টাইল মই যদি গুচাব বিচাৰো তেতিয়া ৰাইট ক্লিক কৰি জাষ্ট এটা অপচন আছে ৰিমুভ ফ্ৰম কুইক ষ্টাইল গেলাৰী মই ইয়াতে ক্লিক কৰি দিলে মোৰ ষ্টাইলটো ইয়াৰ পৰা ৰিমুভ হৈ যাব সো এইদৰে আমি ষ্টাইল প্ৰস্তুত কৰি থব পাৰো আৰু প্ৰয়োজন অনুসৰি আমি ইয়াৰ পৰা আঁতৰাইও দিব পাৰো ওকে সো আজিৰ ভিডিওটিত ইমানখিনিয়ে আছিলে পৰৱৰ্তী ভিডিওত আৰু নেক্সট টপিকৰ ওপৰত আমি আলোচনা কৰিম